জুবিন দাই আমাৰ আজি অসমখনক গোটেই পৃথিৱীতে বিখ্যাত কৰি দিলে আৰু এই ক্ষেত্ৰত মোৰ গাঁৱৰ মোৰ বন্ধুসকল বা মোৰ ভাইসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু গাঁৱত আমি আলোচনা কৰি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ এই পথটোক আমি জুবিন দাই যিহেতু নাহৰ গছৰ প্ৰতি এটা আকৃষ্ট আছিল, জুবিন দাই নাহৰ গছৰ প্ৰতি ৰুবৰ কাৰণে সকলোকে আহ্বান জনাইছিল আৰু সেইমতে আমি জুবিন দাৰ স্মৃতিত নাহৰ পথ বুলি আমাৰ এই পথটো নামকৰণ কৰিছিলোঁ আৰু আমাৰ এই গোটেই অঞ্চলটোত আমাৰ এই চুবুৰীটোত আমি 100 জোপা নাহৰ গছ ৰুবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই ক্ষেত্ৰত তাৰ লগতে আমি অলপ ইয়াতে আপোনাৰ মহানিমৰ গছো ৰুই দিছোঁ। ভৱিষ্যতে নৱপ্ৰজন্মই জানো বা জুবিন দাৰ আদৰ্শত চলিব পাৰে। জুবিন দাই যিখিনি আমাৰ কাম সমাজৰ কাৰণে কৰি থৈ গৈছিল, সেই আদৰ্শৰ আমি যদি এটা নিজৰ ব্যক্তিগত জীৱনত তেওঁৰ আদৰ্শ এটা ল'ব পাৰোঁ, এইখিনিৰ দ্বাৰা আমি জানো সমাজখনত এটা সুবাৰ্তা দিব পাৰোঁ, তাৰে প্ৰচেষ্টা কৰা গৈছে। আৰু এই ক্ষেত্ৰত মই ধন্যবাদ জনাইছোঁ আমাৰ মণ্ডলপাৰাবাসী, তৰণী গাঁৱৰ সকলো মণ্ডলবাসী ৰাইজক যে তেওঁলোকে সকলোৱে আজি ওলাই আহিছে জুবিন দাৰ স্মৃতিত তেওঁলোকে ইয়াতে এটা 100 পুলি নাহৰ গছৰ পুলি ৰুব। আৰু পথটোৰ নামকৰণো পথটো আমি জুবিন দাৰ স্মৃতিত আমি পথটোৰ নামকৰণ কৰিব পাৰিছোঁ আমাৰ এইটো নাহৰ পথ বুলি ক'লে এই পথটো আমি নামকৰণ কৰিছোঁ। মণ্ডলপাৰা চুবুৰীৰ উন্নয়ন সংঘ এটা আছে, উন্নয়ন সংঘ এটা আছে, সেইটোৱে আমাৰ যোৱা কেইদিনৰ আগতে জুবিন গাৰ্গৰ মৃত্যু হৈছিল 19 ছেপ্টেম্বৰ তাৰিখে। তেখেতৰ মৃত্যুত আমি আমাৰ মণ্ডলপাৰা চুবুৰীটো শোক বিহ্বল হৈ পৰিছে আৰু তেখেতৰ যিটো স্মৃতি আৰু তেখেতৰ যিটো স্মৃতিয়ে আমাক আজি বিভোৰ কৰি তুলিছে, সেই উদ্দেশ্যে আমি মণ্ডলপাৰা চুবুৰীয়ে এটা পণ লৈছোঁ যে তেখেতে নাহৰ গছ ভাল পাইছিল, জুবিন গাৰ্গে নাহৰ গছ ভাল পাইছিল, সেইকাৰণে আমি এই চুবুৰীটোৰ নাম নাহৰ বুলি আমি নাহৰ পথ বুলি আমি কৰিছোঁ, নামকৰণ কৰিছোঁ। লগতে আৰু এই তেখেতৰ স্মৃতি ৰক্ষাৰ অৰ্থে আমি এই নাহৰৰ পুলি 100টি নাহৰৰ পুলি আমাৰ এই চুবুৰীটোত ৰোপণ কৰাৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ।